মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 14 অংকসমূহ আলোচনা কৰি আছিলোঁ। আমি 1 নম্বৰ অংকটো কৰি গ'লো। যদি ভিডিঅ'টো নাই চোৱা চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আমি 2 নম্বৰ অংকটো কৰি আছিলোঁ। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াৰে আমি ক, খ, গ এটা ভিডিঅ'ত সামৰিলোঁ আৰু ভিডিঅ'টো তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাইছা তেতিয়াহ'লে গম পাবা যে কেনেধৰণে কৰা হৈছে। আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু ভাল কমেণ্ট কৰিবা। আজিলৈ আহা আমি এই 2 নম্বৰৰে ঘটো কৰোঁ। ঘটোত কি কৈছে চোৱা। 35 দিনত সপ্তাহ। 35 দিনত কিমান সপ্তাহ? দিনটো সৰু, সপ্তাহটো ডাঙৰ। যেতিয়া আমি ডাঙৰলৈ লৈ যাম তেতিয়া কি কৰিম আমি? অংকটো হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিব লাগিব চোৱা। এতিয়া চোৱা 35 দিন দিয়া আছে। দিনত কিমান ঘণ্টা? কি উলিয়াব লাগে? সপ্তাহ। এতিয়া চোৱা এক সপ্তাহ সমান কিমান? এক সপ্তাহ সমান কিমান দিন? এক সপ্তাহ সমান 7 দিন। এই 7 দিনেৰে যেতিয়া আমি 35 দিনক কি কৰিম? হৰণ কৰি দিম, তেতিয়া অংকটো ওলাই পৰিব। হৰণ কৰি দিম। 35 35 7 5 ঘৰৰ 9টা 7 ঘৰৰ 9টা মাতা। 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 কিমান পালো? এই ভাগফলটোৱে হৈছে উত্তৰটো। কিমান পালো? 5 সপ্তাহ। ইয়াত তোমালোকে লিখি ল'বা 5 সপ্তাহ বুলি। কিমান লিখিবা? 5 সপ্তাহ বুলি লিখি ল'বা। মই লিখি দিয়া নাই দেই, কিতাপত লিখি নিদিওঁ। 5 সপ্তাহ বহীত লিখি ল'বা। কিতাপত লিখা অভ্যাসটো আচলতে বেয়া, কিতাপটো লেতেৰা হৈ যায়। গতিকে 5 সপ্তাহ বুলি লিখি ল'বা বহীত। এতিয়া নম্বৰ অংকটো চোৱা। নম্বৰটো 120 দিনত মাহ, ড্ৰেছ মাহ। অৰ্থাৎ 120 দিনত কিমান মাহ? এতিয়া 120 দিন দিয়া আছে। কিমান দিয়া আছে? 120 দিন দিয়া আছে, হয় নহয়? এতিয়া আমি কি উলিয়াব লাগে? মাহলৈ লৈ যাব লাগে। দিনটোতো সৰু, মাহ ডাঙৰ। গতিকে কি কৰিব লাগিব? এইটোতো হৰণেই কৰিম। এতিয়া আমি জানিব লাগিব 1 মাহত কিমান দিন? 1 মাহ মাহত নিলিখিলে মাহত লিখি দিব। 1 মাহত 30 দিন। কিমান দিন থাকে? 30 দিন। এই 30 দিনেৰে 120 দিনক কি কৰিব লাগিব? হৰণ কৰি দিব লাগিব। তেতিয়া ওলাই যাব 120 আৰু 30ৰে হৰণ কৰিম। কিয় কৰিম? যে 30 দিনে এমাহ। এই এমাহ পাবলৈ 30 দিন লাগিব। গতিকে 30 দিনে 120 দিনক হৰণ কৰি দিলে মাহটো ওলাই যাব। হৰণ কৰাৰ নিয়মটো চোৱা। এই শূন্যৰ লগত এই শূন্যটো প্ৰথম কাটি সৰু কৰি দিয়া। এতিয়া 3 আছে বুলি ধৰা, 12 আছে বুলি ধৰা। 3 ঘৰৰ 9টা মাতা। 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12। কিমান বাৰ গ'ল? 3 4 গুণ 12 বাৰ গ'ল। এই ভাগফলটোৱে হৈছে উত্তৰটো। কিমান মাহ লিখিম এতিয়া ইয়াত? 4 মাহ লিখিম। তোমালোকে কিতাপত লিখি ল'বও পাৰা কাঠ পেঞ্চিলে, নহয় বহীত তুলি ল'বা। কিমান পালো আমি? 4 মাহ। 120 দিন সমান 4 মাহ। কেনেকৈ কৰিলো? হৰণ কৰি কিনে দেই। যেতিয়া আমি ডাঙৰলৈ লৈ যাম হৰণ কৰিম, যেতিয়া সৰুলৈ আনিম, দিনলৈ আনিলে কি কৰিম? পূৰণ কৰিম। নেক্সটটো চাওঁ আহা। প্ৰথম 6 নম্বৰটো চোৱা। এতিয়া প্ৰথম 6 নম্বৰটো কি কৈছে? এতিয়া ড্ৰেছ মাহ সমান 180 দিন। 180 দিন দিয়া আছে। হল চেম আগৰ অংকটোৰ নিচিনাই, ইয়াত কিন্তু ওলোটাকে দি দিলে, সমান চিনটো দি দিলে। হল নহয়? চেম হয়নে নহয়? মাহত উলিয়াব দিছে, আগৰো মাহত উলিয়াই দিছে ইয়াৰ আগৰ অংকটো, হয় নে নহয়? বৰ্গীয় নম্বৰ অংকটো একেই। এতিয়া আমি জানিব লাগিব এমাহ সমান কিমান? আমি এই শিকিছোৱে এমাহ সমান 30 দিন। গতিকে 180 দিনক 30ৰে হৰণ কৰি দিলে ওলাই যাব, হয় কি নহয়? নিশ্চয় তোমালোকে পাৰিছা, ধৰিব পাৰিছা, হয় নহয়? কৰি চাও। গতিকে এই ধৰণে কৰি গৈ থাকিলে তোমালোকে শিকিবা। মোৰ নিশ্চয় তোমালোকৰ ওপৰত বিশ্বাস আছে যে তোমালোকে এই ধৰণে কৰিছা আৰু অংকটো হলে। তথাপি মই তোমালোকক কৰি দেখুৱাই দিছো। এতিয়া নিয়মটো কি আছিলে? এই শূন্য লগত এই শূন্যটো কাটি দিয়া। এতিয়া 3 লগত পূৰণ কৰা। 3 ঘৰৰ 9টা মাতা 18 নোপোৱালৈকে। 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15
তিনি 6 গুণ 18 এই ভাগফলটো কিমান 6 পালো হয় নহয় 6 তাৰ মানে ইয়া 6 মাহ লিখি লবা কাট পেন্সিলেৰে নহয় বহিত টুকি লবা হ'ব মই এই তিনিটা অংক একোটা ভিডিঅ'ত সামৰি তোমালোকলৈ আগবঢ়ালো যদি ভিডিঅ'সমূহ মোৰ প্লেলিষ্টত চাই আছা মই এই 14 অনুশীলনী 14টা প্লেলিষ্ট বনাই দিছো তো প্ৰত্যেক অনুশীলনীৰ এটা প্লেলিষ্ট দিছো প্লেলিষ্টসমূহ চাবা যে প্ৰত্যেকটো অংকতে কিবা নহয় কিবা শিকিবলৈ পাবা দেই যদি মোৰ এই শিকোৱাৰ পদ্ধতিত ভাল পাইছা তেতিয়াহলে লাইক কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু প্ৰথমতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি লবা আজিলৈ হ'ব আকৌ ইয়াৰ পিছৰ অংকসমূহ এইদৰে আলোচনা কৰিবৰ বাবে তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ইয়াতে ৰাখো বাই